সোণাপুৰৰ গুমৰীয়াৰ প্ৰাকৃতিক পৰিৱেশত ৰিজৰ্ট মুকলি। এখন বিলাসী ৰিজৰ্টৰ কৰ্মচাৰীয়ে নিজৰ একাগ্ৰতা আৰু নিজা প্ৰচেষ্টাৰে কেনেকৈ প্ৰাকৃতিক মনোৰম পৰিৱেশত আটক-ধুনীয়াকৈ ৰিজৰ্ট খুলিব পাৰে তাৰে উৎকৃষ্ট নিদৰ্শন হিয়া ৰিট্ৰিটৰ ৰিজৰ্ট। অভিনেতা নয়ন নীলিম আৰু বিশিষ্ট ব্যৱসায়ী ৰঞ্জিত কুমাৰ মালুৱে দ্বৈতভাৱে মুকলি কৰা ৰিজৰ্টখনত থলুৱা খাদ্যৰ বিশেষ ব্যৱস্থা থকাৰ লগতে প্ৰাকৃতিক পৰিৱেশত নৈশ যাপনৰ ব্যৱস্থাও থাকিব বুলি ৰিজৰ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়ে। বিভিন্ন ৰিজৰ্টত কৰ্মচাৰী হিচাপে নিয়োজিত হৈ থকা শৈলেন দাসৰ এই হিয়া ৰিট্ৰিটৰ ৰিজৰ্টে পৰ্যটক তথা ভোজন বিলাসী লোকক আকৰ্ষিত কৰিব বুলি আশাবাদী উপস্থিত অতিথিসকল। আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সোণাপুৰৰ এই প্ৰাকৃতিক মনোমোহাৰ মাজত এক নতুন সংযোজন হিয়াছ ৰিট্ৰিট নেচাৰেল লাক্সাৰী যিখন ৰিজৰ্ট খুলিছে, নতুন সংযোজন। গতিকে মোৰ শুভকামনা আছে যাতে হিয়াই যাতে মানুহৰ হৃদয়ত স্থান লয় আৰু লগতে মোৰ বন্ধু বুলি ক'ব লাগিব, মোৰ ভাতৃপ্ৰতিম বুলি ক'ব লাগিব। আমাৰ যি শৈলেন বহুত আগৰ পৰাই চিনি পাওঁ, জানো, মোক খুব ভাল পায়। গতিকে মই অশেষ তেখেতক শুভকামনা জনাইছোঁ আৰু লগতে তেখেতৰ পিতৃ মাতৃকো শুভকামনা জনাইছোঁ। গতিকে আজি এটা খুব আনন্দৰ দিন। সেই আনন্দৰ দিনত নিজৰ ল'ৰাটোৱে, নিজৰ ববীয়াকে কিবা এটা প্ৰচেষ্টা কৰিছে সেৱা কৰিবৰ কাৰণে। আৰু তেখেতে এই যি আমাৰ হোটেল ইণ্ডাষ্ট্ৰীত আজি বিগত প্ৰায় 20টা বছৰ সেইটো হোটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত। গতিকে গোটেই হোটেল ইণ্ডাষ্ট্ৰীৰ কথা ভালদৰে জানে, কেনেদৰে আমাৰ যিমানবিলাক গ্ৰাহক আহে, যিমানবিলাক আমাৰ অতিথি আহে, যিধৰণে আপ্যায়ন কৰে তেখেতে খুব সুন্দৰভাৱে জানে। গতিকে বিশ্বাস যে তেখেতে হিয়া ৰিট্ৰিটো যাতে আমাৰ মানুহৰ হৃদয়ত যে মানে স্থান ল'ব, সেয়ে মই পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হ'ব। আৰু কিয়নো মই প্ৰথম যেতিয়া ঘৰ ৰেচিডেঞ্চিত তেখেতক প্ৰথম লগ পাইছিলোঁ, কাষতে থিয় হৈ আছে আমাৰ শ্ৰদ্ধাৰ মানুহ ডাঙৰীয়া, তেখেতক লগ পাইছিলোঁ। আৰু তেখেতৰ যি আপ্যায়ন, অতিথিৰ লগত যি ধৰণে তেখেতে আপ্যায়ন কৰে, গতিকে কোনো পাহৰি নাযায়। সেয়েহে মোৰ বিশ্বাস আজি সোণাপুৰ এই মনোমোহা প্ৰকৃতিৰ মাজতো হিয়াই মানুহৰ হৃদয়ত স্থান ল'ব। ধন্যবাদ। আজি যি 20 বছৰ মোৰ যাত্ৰা হোটেল ইণ্ডাষ্ট্ৰীত, আজি ইমান বছৰৰ 20 বছৰৰ যি যাত্ৰাৰ ফল জাষ্ট ষ্টাৰ্টহে কৰিছোঁ, এতিয়ালৈকে হোৱাই নাই। গতিকে আপোনালোকৰ যি আশীৰ্বাদ আৰু বিশেষকৈ মোৰ যি শ্ৰদ্ধাৰ ছাৰ, আজি মই তেখেতৰ লগত 4 বছৰ হ'ল। তেখেতৰ যি তেখেতৰ ছাপোৰ্ট নহ'লে আজি মই ইমানখিনি অহাত হয়তো সক্ষম নহ'লোহেঁতেন। গতিকে তেখেতক চেলুট জনাব লাগিব। তেখেতৰ নিচিনা মানুহৰ লগত মই কাম কৰি আছোঁ আৰু আপোনালোকে ইমানখিনি মিডিয়াই মোক ছাপোৰ্ট কৰিছে, কাৰণ মই হোটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত। চবেই জানে, আপোনালোকে বহুত কষ্ট কৰি, চবেই জানে আজি বহুত কষ্ট কৰি এইখন মই হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰি জাষ্ট ষ্টাৰ্ট কৰিছোঁ। আজি 20 বছৰ আগত মই বিন্দুত বাচন দিছিলোঁ, চবেই জানে। তাৰপিছত মই হোটেল মেনেজমেণ্ট কৰি পেলাই ইমান দূৰখিনি আহিছোঁ। আপোনালোকে আশীৰ্বাদ কৰি যাব। বিশেষ মোৰ আজি ক'বলগীয়া একো নাই আৰু এইখিনি। নৱবৰ্ষত সোণাপুৰৰ মা তালুকদাৰ ষ্ট'ৰে আগবঢ়াইছে বিশেষ অফাৰ। সকলো ধৰণৰ স্মাৰ্টফোন আপুনি লাভ কৰিব 10% ৰেহাই মূল্যত। আছে সহজ ফাইনেন্সৰ সুবিধা, পাব সকলো ধৰণৰ এক্সেসৰিজ, লগতে পাব অপেন বক্স স্মাৰ্টফোন, অপেন বক্স আইফোন। উপলব্ধ আছে কম মূল্যত ৰিপেয়াৰিং ছাৰ্ভিচ। নতুন বছৰটোত আপুনি বাৰু এটা নতুন স্মাৰ্টফোন ল'ম বুলি ভাবি আছে নেকি? এতিয়াই আহক সোণাপুৰ পুৰণি বজাৰ স্থিত ডিডি কমপ্লেক্সত থকা মা তালুকদাৰ ষ্ট'ৰলৈ। নমস্কাৰ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোকে। একচুৱেলি মোৰ দোকানৰ নাম হৈছে মা তালুকদাৰ ষ্ট'ৰ হয়। এইটো আছে আপোনাৰ সোণাপুৰ অল্ড মাৰ্কেট ডিডি কমপ্লেক্সত নিয়াৰ লাভেলা হোটেল। তো ইয়াতে মোৰ কিছুমান
মানে এছ'চিয়েট আছে প্লাছ মোবাইল আছে আমাৰ মোবাইলৰ আমি অফাৰ দি আছোঁ 10% অফ দি আছোঁ আৰু লগতে আমাৰ EMI ইজি EMI হৈ আছে আপোনাৰ কোনো অসুবিধা নাই ছেকেণ্ড আপোনাৰ এছ'চিয়েটবিলাকৰ আমাৰ ৰেটবিলাকো কম আছে লগতে আমি মোবাইল ৰিপেয়াৰিঙো ৰাখিছোঁ আৰু আমি আইফোন ৰাখিছোঁ টু অ'পেন বক্স আইফোন এইবিলাক পাব আপোনালোকে ছেকেণ্ড থিং হ'ল আপোনাৰ মই এই দিনটো আজি এইকাৰণে চিলেক্ট কৰিছোঁ আজিৰ দিনটো মোৰ কাৰণে 1 তাৰিখটো জানুৱাৰী 1 তাৰিখটো মোৰ স্পেচিয়েল ডে হয় প্লাছ আমাৰ দোকানৰ বাৰ্থডেও হয় চ' সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ যাতে যিকোনো ধৰণৰ প্ৰব্লেম পায় আপোনালোকৰ মোবাইলত আমাৰ তাত আহিব পাৰে আমি কম কষ্টত আপোনালোকক ছাৰ্ভিচ ভাল দিম